Hello viewers, welcome back to my channel. কেনে আছে আপোনালোক নিশ্চয় ভালে আছে বলো আজি আপোনালোকক মই যত আগতে ভাড়া আছিলো তাৰ ওচৰতে থকা জুপুখুৰীলৈ লৈ যাম জুপুখুৰীটো দেখিবলৈ খুব মনোমোহা কৰি তুলিছে চৰকাৰে আপোনালোকক মই দেখুৱাম কি ধুনিয়াকে বনাইছে চাওক এই পুখুৰীটো বহুদিন আগলৈ পুৰা মৰা পুখুৰী বুলিয়ে কৈছিলে কিয়নো জাবৰ জুথৰে পুতি আছিল ইয়াৰে স্থানীয় ৰাইজ আৰু চৰকাৰৰ সহযোগত যোৱা বছৰ এই পুখুৰীটো উৎঘাটন কৰিলে এতিয়া সুন্দৰ এটা পৰিবেশেৰে জুই পুখুৰী প্ৰতিষ্ঠিত হৈছে ইয়াতে সন্ধ্যা ভ্ৰমণ প্ৰাতঃ ভ্ৰমণ আৰু আজৰি সময়ত লৰাছলি সকলে ফুৰিবলৈ আহে বা আপোনাৰো মন বেয়া লাগিলে আহিব পাৰে আৰু অন্যতম আকৰ্ষণস্থলী হৈ পৰিছে পৰ্যটকসকলে বিভিন্ন পৰ্যটকসকল ইয়াতে ফুৰিবলৈও আহে মই দুটি পুখুৰীটো আপোনাক দেখুৱাইছো চাওকচোন ইমান মনোমোহা জুই পুখুৰী এই কাৰণেই কয় কিয়নো ইয়াতে দুটা পুখুৰী আছে আৰু এটা পুখুৰী আছে য'ত কাছ আৰু ৰাজহাঁহ আছে মই লৈ যাম আপোনালোকক তালৈকে যোৱাৰ আগতে মই অকমান ৰৈ পিনে ওচৰে পাজৰে ঘূৰি থাকোঁতে দেখিলো বাঁহ এজোপা ইমান ধুনীয়া দেখিলো আৰু কালাৰটো দেখিছেনে এনেকুৱা বাঁহ মই আগতে দেখা নাছিলো সেইকাৰণে অকমান ভিডিঅ'টো বনালো আপোনালোকে দেখিছেনে কিন্তু মই দেখি পিনে কেনেকুৱা এটা ফিল হৈছে মই বুজাব নোৱাৰো তাৰ পৰা লাহেকে ওলাই আহিলো সেই মাছ কাছ আৰু ৰাজহাঁহ থকা পুখুৰীটোলৈ হেয়া আছে মা উগ্ৰতৰা দেৱালৰ ওচৰতে সেইকাৰণে দুটা পুখুৰীয়ে যিহেতুকে ওচৰা-ওচৰিকে আছে সেইকাৰণে এইহঁতক জুৰ পুখুৰী বুলি কয় জুৰ হৈ থকাৰ বাবে এতিয়া তালৈ যাম তালৈ যোৱাৰ ৰাস্তাতে আপুনি ওচৰতে এই পুখুৰীটোৰ ওচৰতে আছে মা উগ্ৰতৰা দেৱালয় এই উগ্ৰতৰা দেৱালয় শক্তিৰ আন এটা নাম বুলি কোৱা হয় ইয়াত আপুনি মনৰ ইচ্ছাৰে যি বিচাৰে হেয়াই পোৱা যায় বুলি কয় আৰু মই নিজেও বহুত বিশ্বাস কৰো আৰু ইয়াতে বিয়াৰ অনুষ্ঠান অন্নপ্ৰসন্ন যিকোনো ধৰণৰ অনুষ্ঠানে আপুনি পাতিব পৰা ব্যৱস্থা আছে তেনেতে দেখিলো বিয়াৰ পানী তুলিবলৈ এঘৰ মানুহ আহিছে মই তেওঁলোকৰো প্ৰতিচ্ছবি উঠাই ললো অলপমান এয়া চাই থাকোতে দেখিলো ৰাজহাঁহবোৰক মই দেখি পিনে আপোনালোকক কৈছিলো যে ৰাজহাঁহবোৰ থাকে এওঁলোকে কোনো নিৰ্ভয় মনেৰে ইয়াতে চৰি থাকে কাৰণ ইয়াৰে ওচৰ চুবুৰীয়া মানুহবিলাকে তেওঁলোকক কেতিয়াও আমনি নকৰে আৰু তেওঁলোকে ৰাস্তাৰে আৰামত ঘূৰি ফুৰে কিন্তু অকমান দিগদাৰ হয় কি কেতিয়াবা গাড়ী আগত আহি যায় তেতিয়া গাড়ীবিলাকে ৰখি দিয়ে যাতে তেওঁলোকে নিৰ্ভয়ে তাৰ পৰা গুচি যাব পাৰে এনেকে গুটি পুখুৰীটো আপোনাক দেখুৱাইছো চাওকচোন ইমান ধুনীয়া পানীখিনিও দেখিছেনে ফটফটাই আছে এতিয়া মই লাহেকে তাৰ পৰা ওলাই যাম বুলি ভাবিলো কিন্তু অকমান আকৌ হাঁহখিনি চাই থাকিলো কিছু সময় আৰু তেখেতসকলেও ওলাইছে মই অকমান ৰৈ পিনে বোলো পানী তোলাখিনি চাই লওঁ বহুদিন পিছত মই দেখিলো এনেদৰে পানী তুলিবলৈ অহা আয়তীজাক দেখি ৰৈ দিলো অলপমান তাৰ পিছতে মই আকৌ ভাবিলো কি এবাৰ যাওঁ নেকি মন্দিৰৰ ভিতৰলৈ কিন্তু যেহেতুকে মই আজি মন্দিৰত হাজত অহা নাই গতিকে এইটো দেশেৰে মন্দিৰৰ ভিতৰলৈ যাবলৈ মোৰ মন নগল বাহিৰলৈ ওলাই আহি পিনে মই কৈছো নাই এতিয়া লাহেকে আৰু ঘৰলৈ যোৱাই ভাল হ'ব ঘৰলৈ যাওঁতে আপোনালোকক মই যে কৈছিলো এই য'ত মই ভাড়া আছিলো সেই ঘৰটো আপোনালোকক দেখুৱাম এয়া দেখিছেনে এই য'ত মই ভাড়া আছিলো তাৰ ঘৰখনৰ দুৱাৰ মুখতে এইখন দলিচা যেন সেউজীয়া বননি আছে আৰু কাষতে এটি পুখুৰী আছে এই পুখুৰীটো তেওঁলোকে এতিয়া সেইটো বন্ধ কৰি মানে পুতি পেলাব বুলি কৈছে পুতি পেলাই পিনে তেওঁলোকে বোলে ফ্লেট বনাব তেনেকুৱা ধৰণৰ কথাবোৰ মই শুনিলো তাত যিজন পৰিচাৰক আছিলে তেওঁক মই সুধিছিলো যে পুখুৰীটো তেনেকেও মেইনটেনেন্স কৰা নাই কৈছে কি নাই ইয়াতে ফ্লেট হ'ব নেজানো এতিয়া তেওঁলোকৰ এতিয়া নিজা পুখুৰী তেওঁলোকে ফ্লেট বনাবও পাৰে কিন্তু সঁচাই এনেকুৱা এটা ঘৰ আপোনালোকে গুৱাহাটীত কতো নেদেখিব য'ত ইমান ডাঙৰ সেই ব্ৰিটিছৰ তাহানি দিনতে বনোৱা ঘৰ এটা আপোনালোকে দেখিবলৈ পাব বিভিন্ন ফিল্মৰ শ্বুটিং এইবোৰো হয় ইয়াতে ঘৰটো দেখিছেনে খুব ধুনীয়া এতিয়া বলক আপোনালোকক লৈ যাম মই য'ত আগতে 2018ত ভাড়া আছিলো মোৰ ছোৱালী দুজনী তেতিয়া বহুত সৰু আছিলে সৰুজনী নাৰ্চাৰী ক্লাছত আছিলে ডাঙৰজনী ক্লাছ 5ত আছিলে গতিকে দেখিছেনে এই ঘৰটো ধুনীয়া আসাম টাইপৰ এনেকুৱা ঘৰ আসলে খততে দেখা পাবলৈ নাপায় আজিকালি এতিয়া মই উভতিব লাগিব ঘৰলৈ যোৱাৰ আগতে আকৌ এবাৰ ঘৰটো দেখুৱাই লৈছো চাওক দেই আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট